আৰু কথালৈ আহোঁ মই বহুতে মোক সুধি থাকে যে 4,500 শিক্ষকৰ নিযুক্তি কেতিয়া হ'ব আমি আপ্ৰাণ চেষ্টা কৰিছোঁ যাতে 15 তাৰিখৰ আগতে আমি নিযুক্তিকেইটা দিব পাৰোঁ কিন্তু সকলো কথা আমাৰ হাতত নাথাকে কেতিয়াবা কেতিয়াবা অফিচৰ কাম কাজত সময় লয় কিন্তু মই চেষ্টা কৰিম যে যাতে 15 তাৰিখৰ আগতে আমি নিযুক্তিকেইটা দিব পাৰোঁ সৰ্বশিক্ষা অভিযানৰ পৰা ৰেগুলাৰ গভৰ্ণমেণ্টত আহিব খোজা শিক্ষকসকলৰ নিযুক্তিৰ প্ৰক্ৰিয়াটো আমি 15 তাৰিখৰ আগতে শেষ কৰিব খুজিছোঁ আটাইতকৈ ভাল কথা অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফল কেইটামান দিন আগতে ঘোষণা কৰিছিল অহাকালি হোলীৰ দিনটোতে এইবাৰৰ অসম লোকসেৱা আয়োগৰ উত্তীৰ্ণ পৰীক্ষাৰ সফলতাৰে উত্তীৰ্ণসকলক আমি নিযুক্তি পত্ৰ বিতৰণ কৰিম সাধাৰণতে 2 মাহ সময় লাগে কিন্তু নিৰ্বাচনৰ অভিজ্ঞতা যাতে আমাৰ অফিচাৰসকলে পাব পাৰে কাৰণ ইলেকশ্যনৰ এক্সপিৰিয়েন্স লোৱাটো অফিচাৰসকলৰ বাবে বহুত প্ৰয়োজনীয় সেইকাৰণে মই নিৰ্বাচনৰ আগতে তেওঁলোকক নিযুক্তি দিব খুজিছোঁ যাতে তেওঁলোকে ইলেকশ্যন কণ্ডাক্ট কৰাৰ অভিজ্ঞতাটো ল'ব পাৰে